वेलकम बैक टू माय चैनल मैं तृष्णा मोर चैनल आपलोक स्वागतम जानाइछु। আজি আপোনালোকক দেখাব লৈছো মই ইনকা বিলাকৰ ইয়া প্ৰথমৰ কলিটো কাটিবলৈ লৈছো আৰু আপোনালোকক কেনেকৈ কি কৰিছো তাকো আপোনালোকক দেখুৱাম মই। যদি ভিডিওটো পৰা কিবা এটা শিকিবলৈ পাইছো বুলি ভাবে তেতিয়াহলে লাইক এটি কৰি দিব প্লিজ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ পাহৰি নাযাব। আজি মই এইখিনি ইনকাখিনি ইয়াৰ কলি হৈ গ'ল, প্ৰথমৰ কলিটো ওলালে। প্ৰথম কলটো আহিলে আৰু ইয়াত কিছুমান পোকেও খাইছে। এতিয়া পানী দিলোঁ, ইয়াত পোকে ধৰিলে দেখোন। এইটো ড্ৰপ দিব লাগিব এতিয়া। আৰু এইখিনি কলি হৈছে প্ৰথমৰ কলিটো ছিঙি দিলেহে ই বুচি হ'ব। সেইটো কাৰণে আৰু এটা কথা, এই কেঁচিখন ধুই ল'ব লাগিব। এইখন কেৱল পাত কটা কেঁচিয়ে হয়, কাপোৰ কটা বা বেলেগ বস্তু কটা নহয়। এইখিনি কেৱল মই ফুলত ব্যৱহাৰ কৰোঁ। এইখন কেঁচি অনলাইন অৰ্ডাৰ কৰিলে পায়। এইবিলাক দেখুৱাই দিব। এই প্ৰথমৰ কলিটো খুব সাৱধানে প্ৰথমৰ কলিটো এনেদৰে ছিঙি দিব। তাৰপাছত এইখন গোটেইবিলাকত পোকে ধৰিছে দেখোন। এইটো কিছুমান একদম সৰু সৰু হৈ আছে। ইমান সৰুতে কাটিলে গোটেই হেৰিটো কাটা যাব। বেছি সৰু হৈ যোৱাটো নেকাটো। বনো গজিছে। প্ৰথমৰ কলিটো কটাৰ পাছতেহে নতুনকৈ ইয়াৰ ডাল ঠেঙলি ওলাব। বেছিকৈ ডালবোৰ ওলাব আৰু তেতিয়া ফুলজোপা বুচি হৈ পৰিব। সেইটো কাৰণে প্ৰথমৰ কলিটো ছিঙিব লাগে। আৰু বেছিকৈ কলিও পৰিব। বেছি ডাল মৰা মানে বেছিকৈ ডাল অহা মানে তাতে বেছিকৈ কলি পৰিব। সেইটো কাৰণে প্ৰথমৰ কলি কাটিব লাগে। ফুলত ব্যৱহাৰ কৰা কেঁচিখন বেলেগত ব্যৱহাৰ নকৰিলে বেছি ভাল হয়। বেছি ভিতৰত সোমাই থকাটো কাটিব নালাগে। অলপ ওপৰলৈ ওলাই অহাটো কাটিবলৈ সুবিধা হয়। কিছুমান এইকেইটা হেৰি হৈ আছে হ'ব ন। এতিয়া এই আগখিনি যে কাটিলোঁ, এই কলিটো যে কাটি দিলোঁ, মই এতিয়া ইয়াত অকণমান ফাংগিচাইড দিম অলপ। এতিয়া আৰু দিছোঁ। দুই এজোপাত পোকে ধৰিছে। মই এতিয়া দৰবো দিম অকণমান। ইয়াৰ লগতে দৰব মিলাই দিম। ইনচেক্ট কিলাৰ মাৰিছোঁ। আগকেইটাত কেইটামানত মানে পোকে ধৰিছে, সেইটো কাৰণে দি দিছোঁ। আৰু ফাংগিচাইড দিছোঁ। দেখিলে এইখিনি গোটেই উপায় নাই মানে কিমান যে ব্যৱস্থা ল'ব লাগে চাওকচোন। এইটো 20-30 টকাৰ কাৰণে কিমানখিনি কাম কৰিব লাগে দেখিছেনে আপোনালোকে? 20-30 টকাৰ কাৰণে কিমানখিনি কাম কৰিব লাগে, উপায় নাই মানে। ভীষণ কষ্ট। ইমান সহজ নহয় ফুলৰ বিজনেছ। ফুলটো ফুলি থাকিলে সহজ যেন লাগে, কিন্তু সহজ নহয়। আপোনালোকক মই খুব ধুনীয়া দুটা এৰেলীয়া দেখাইছোঁ। খুব ধুনীয়া এৰেলীয়া ভেৰাইটি। কাৰোবাক লাগিলে ক'ব, খুব ধুনীয়া, বহুত ধুনীয়া মানে। আজিলৈ আহোঁ, পুনৰ লগ পোৱা আশাৰে ধন্যবাদ।